আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ বোকাখাতত আৰু বোকাখাতৰ পৰা এই মুহূৰ্তত আমি সমগ্ৰ বিশ্ববাসী আৰু ভাৰতবাসীৰ বাবে এই মুহূৰ্তত আমি এটা ভাল খবৰ দিবলৈ ওলাইছোঁ যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ওমেন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগলৈ বোকাখাতৰ এগৰাকী সু ক্ৰিকেটাৰ উমা চেত্ৰী তেওঁ ইতিমধ্যে চিলেক্ট হৈছে আৰু দেখা পোৱা গৈছে যে তেওঁ যিহেতু 13 ফেব্ৰুৱাৰীৰ দিনাখন যি মুম্বাইত নিলাম হ'ব সেই নিলামলৈ তেওঁ এই মুহূৰ্তত চিলেক্ট হৈছে আৰু ভিডিঅ'জনে প্ৰণৱে এই মুহূৰ্তত দেখুৱাই আছে সমগ্ৰ পৰিৱেশটো দেখুৱাইছে তেওঁৰ ঘৰখন দেখুৱাইছে বোকাখাতৰ পৰা আৰু আমি এটা কথা এই মুহূৰ্তত ক'বলৈ যে ভাৰতবৰ্ষৰ লগতে ভাৰতৰ বাহিৰৰ যিসমূহ দেশ আছে সেই দেশৰ প্ৰায় 409 গৰাকী ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ওমেন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগলৈ চিলেক্ট হৈছে আৰু তাৰ ভিতৰতে বোকাখাতৰ সন্তান উমা চেত্ৰীয়ে ইতিমধ্যে সেই তালৈ চিলেক্ট হৈছে আৰু দেখা পোৱা গৈছে যে যি 13 ফেব্ৰুৱাৰীত মুম্বাইত যি নিলাম হ'ব সেই নিলামলৈ তেওঁ ইতিমধ্যে চিলেক্ট হৈছে আৰু এই মুহূৰ্তত দেখা পাইছে তেওঁ ঘৰখন আমি দেখুৱাইছোঁ মোৰ ভিডিঅ' প্ৰণৱে দেখুৱাই আছে এই মুহূৰ্তত সমগ্ৰ পৰিৱেশটো এইখন ঘৰৰ পৰাই এই উৰুখাই এই পজাটোৰ পৰাই বোকাখাতৰ যি ৰাজহুৱা খেলপথাৰ সেই ৰাজহুৱা খেলপথাৰ বা বোকাখাতৰ যি ষ্টেডিয়াম সেই ষ্টেডিয়ামলৈ গৈ ইয়াৰ পৰা বোকাখাতৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত্বৰ সেই বোকাখাতৰ যি ৰাজহুৱা খেলপথাৰ সেই ৰাজহুৱা খেলপথাৰলৈ খোজকাঢ়ি গৈ এই যি উমা চেত্ৰী সেই উমা চেত্ৰীয়ে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবৰ বাবে 409 গৰাকী যি ভাৰতবৰ্ষৰ লগতে বাহিৰৰ যিসমূহ ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰৰ যি খেলুৱৈ সেই খেলুৱৈক লগতে অসমক প্ৰতিনিধিত্ব কৰিবলৈ গৈছে বোকাখাতৰ সন্তান উমা চেত্ৰী আৰু এই উমা চেত্ৰী ইতিমধ্যে 13 তাৰিখে যি মুম্বাইত হ'ব যি নিলাম ইণ্ডিয়ান যি প্ৰিমিয়াৰ লীগ ওমেন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ সেই মহিলাৰ যি ক্ৰিকেট খেল সেই ক্ৰিকেট খেললৈ তেওঁক চিলেক্ট কৰা হৈছে আৰু নিলামত প্ৰযোজ্য হ'ব তেওঁক কোনোবাই ৰাখে নে নাৰাখে কিন্তু এই মুহূৰ্তত তেওঁ ঘৰখন আমি দেখুৱাইছোঁ আৰু খুব আচলতে আশাপ্ৰদ খবৰ যে এই ঘৰখনৰ পৰা গৈ পেলাই যে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ গৈছে এগৰাকী কিশোৰী আমাৰ লগত যিহেতু মাতৃ আছে মাতৃৰ পৰা আমি এই মুহূৰ্তত জানিম কেনেকুৱা লাগিছে ছোৱালীজনী ইমান দূৰলৈ গৈছে ভাল লাগিছে কি ক'ব তাই কেনেকৈ আগবঢ়াই নিছিলে বহুত কষ্টত নিছিল তাই বহুত কষ্ট কৰিছিলে ইয়াৰ পৰা 10 কিলোমিটাৰ খোজকাঢ়ি গৈছিলে খোজকাঢ়ি আহে ৰাতিপুৱা 6টাত ওলাই যায় গধূলি 6টা 7টাত সোমায় ঘৰত কেতিয়াবা নাহে দেৰি হয় ল'বলৈ যাওঁ তেনেকৈ কৰিয়ে হেৰি কৰিছে কি ক'ব ইমান এটা সমগ্ৰ ভাৰতবৰ্ষৰ বাহিৰত গৈ পেলাই 408গৰাকী 9গৰাকী ক্ষমা কৰিব 9গৰাকী পাৰ্টিচিপেটৰ ভিতৰত তাইৰ নামটো আছে নিলামত হয় কিমান আশাবাদী বহুত আশাবাদী ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যে ছোৱালীটো ভাল প্ৰজেক্ট পাওক নিলামত ভাল হওক সেইটোৱে আশা কৰিছোঁ আৰু কি ক'ব আপোনালোকৰ পৰিৱেশটো দেখিছোঁ আমি হয় কাৰণ এইখন ঘৰৰ পৰা গৈ পেলাই তাই আজি বোকাখাতত খেল খেলিছে তাৰপিছত গৈ পেলাই ইয়াৰ পৰা গৈ পেলাই তাই আজি ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ গৈছে অসমৰ হৈ মাতৃ হিচাপে কি ক'ব মাতৃ হিচাপে এতিয়া বোকাখাতত যেতিয়া গৈছিলে তেতিয়া ছাৰহঁতেও সহায় সহযোগ কৰিছে ময়ো কৰিছোঁ তেনেকুৱা কৰি পেলাইহে ইমানখিনি জেগাত পাইছে আৰু সেইটোৱে ভগৱানক প্ৰতি প্ৰাৰ্থনা কৰোঁ যে ভাল হওক আৰু আপোনালোককো ধন্যবাদ দিছোঁ ছাৰহঁতকো ধন্যবাদ দিছোঁ আৰু নিশ্চয়কৈ আৰু এনেদৰে মই দেখুৱাই আছোঁ এইখন উৰুখা পজাৰ পৰাই গৈ পেলাই তাই উমা চেত্ৰী নামৰ যিগৰাকী কিশোৰী তেওঁ গৈ পেলাই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ গৈছে ওমেন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ যি অনুষ্ঠিত হ'ব তাৰ বাবে তেওঁ 13 ফেব্ৰুৱাৰীত যি মুম্বাইত নিলাম হ'ব সেই নিলামত তেওঁ অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে তেওঁৰ নাম চিলেক্ট হৈছে আমাৰ লগত কোচাৰ আছে আমি কোচাৰজনৰ পৰা এই মুহূৰ্তত জানিব বিচাৰোঁ কি ক'ব তাইৰ বিষয়ে হয় খুবেই ভাল লাগিছে আজি উমাৰ খবৰটো শুনি বিশেষকৈ তাই বহুত মোৰ ছিনচিয়াৰ ষ্টুডেণ্ট আছিলে আৰু তাই এই সফলতাত আজি অতিকৈ মই সুখী হৈছোঁ কেনেধৰণৰ তাইক মানে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ পদক্ষেপ লৈছিলে
প্ৰথম অৱস্থাত তাই যেতিয়া মোৰ ওচৰত আহিছিলে প্ৰায় আপোনাৰ 2010-11 মানত তাই মোৰ ওচৰত আহিছিলে। তেতিয়া মই প্ৰথম বোকাখাটৰ উমেন্স ক্ৰিকেট আৰম্ভ কৰিছিলোঁ। সেই সময়ত প্ৰথম বেষ্ট ষ্টুডেণ্ট সিহঁতেই আছিলে। আৰু যেতিয়া মোৰ ওচৰত আহিছিলে তেতিয়াই মই তাইক দেখি ভাবিছিলোঁ যে এই ছোৱালীজনী এটা উজ্জ্বল ভৱিষ্যত আছে। তাই বিশেষকৈ বহুত চিনচিয়াৰ, প্ৰতিটো বস্তু যেনেকৈ আমি কওঁ সেইদৰে আয়ত্ব কৰে, প্ৰতিটো কথাই আমাৰ মানিছিলে। আৰু বহুত দূৰৰ পৰা গৈ আপোনালোকে দেখিছে আজি নিজে আহোঁতে কিমান দূৰৰ পৰা তাই যায়। ইয়াৰ পৰা খোজকাঢ়ি যায়, খোজকাঢ়ি আহে, কেতিয়াবা এনেকুৱা হয় বৰষুণ দিয়ে, দৌৰি দৌৰি তাৰ পৰা আহিব লাগে। বহুত কষ্টত তাই ডাঙৰ হোৱা। আৰু আমিও সাধ্য অনুযায়ী যিমানখিনি পাৰোঁ সহায় কৰিছিলোঁ। ছেকেণ্ড হেণ্ড চাইকেল এখনো মই কিনি দিছিলোঁ তাইক ইয়াৰ পৰা অহা যোৱা কৰিবলৈ। তেনেকৈ তাই আগবাঢ়ি গৈছিল। আৰু 2-এজন ব্যক্তিৰ পৰা জোতা কিবা মানে যিখিনি লাগতিয়াল বস্তু তেনেকৈ আমি তাইক যোগাৰ কৰি দিছিলোঁ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত। আৰু সেইখিনি আজি তাই ইমানখিনি পাইছেগৈ, সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে। কিমান আশাবাদী? মই বহুতেই আশাবাদী। ভগৱানৰ ওচৰত এটাই মোৰ প্ৰাৰ্থনা এই মুহূৰ্তত যে যি 409গৰাকী খেলুৱৈ ৰাখিছে এই তাৰ ভিতৰত যাতে নিলামত আমাৰ উমা চেত্ৰীও যাতে স্থান পাবলৈ সক্ষম হয়, সেয়াই মই কামনা কৰোঁ। নিশ্চয়কৈ। আৰু সকলোৱে এই মুহূৰ্তত তেওঁ কোচাৰ বা মাতৃয়ে এই মুহূৰ্তত শুভকামনা জ্ঞাপন কৰিছে। আৰু পৰিয়ালৰ ব্যক্তি আছে, আমাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। তাইক লৈ পেলাই কিমান আশাবাদী? মই উমা চেত্ৰীৰ মামা হয়। তাইক লৈ মই একদম পূৰা আশাবাদী। তাই যিমান কষ্ট কৰিছে, ইমান দূৰণি ৰাস্তা খোজকাঢ়ি যায়, দিনত 2 টাইম 4বাৰ আপ ডাউন কৰে। ৰাতি হ'লে আমি যাওঁ বিচাৰি, তেনেকৈ লৈ আহোঁ। পূৰা আশাবাদী। আৰু ভগৱানে কৰক ভালকৈ নিলাম হওক, খেল ভালকৈ খেলক, এই ভগৱানৰ লগত প্ৰাৰ্থনা কৰোঁ। নিশ্চয়কৈ। আৰু এনেদৰে এই মুহূৰ্তত দেখা পোৱা গৈছে যে মই পুনৰবাৰ কৈছোঁ যে ভাৰতবৰ্ষৰ বাহিৰৰো প্ৰায় 409গৰাকী যি খেলুৱৈক এই মুহূৰ্তত নিলামৰ বাবে আমন্ত্ৰণ কৰা হৈছে। আৰু 13 তাৰিখে ইতিমধ্যে বোকাখাটৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ আৰু তাৰ বাহিৰৰ যিসকল খেলুৱৈ 409গৰাকী খেলুৱৈৰ মাজত বোকাখাটৰ এই উমা চেত্ৰী আছে, ক্ৰিকেট খেলুৱৈ, এজনী সৰু ছোৱালী, কিন্তু সকলোৱে আগবঢ়াই পেলাই লৈ গৈছে। এটা উৰুখা পূজাৰ পৰা গৈ পেলাই বোকাখাটৰ ষ্টেডিয়ামত তেওঁ অনুশীলন কৰে। আৰু অনুশীলনৰ পিছত আজি এয়া ফল। সকলো আশাবাদী, বোকাখাটবাসী আশাবাদী, অসমবাসী আশাবাদী। অসমৰ 2গৰাকী মহিলা খেলুৱৈ এই মুহূৰ্তত নিলামৰ বাবে আমন্ত্ৰিত হৈছে। তাৰে ভিতৰত বোকাখাটৰ উমা চেত্ৰী 1 নম্বৰত আছে। গতিকে আমিও আশাবাদী তেওঁ উমাই বোকাখাটৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনক। NK TV ফালৰ পৰা আমি তেওঁলৈ জনাইছোঁ শুভেচ্ছা।